কৃষ্ণ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কৃপালু গুৰুজনাৰ শ্ৰী চৰণত মই সেৱা জনাইছোঁ আৰু সমস্ত ভক্তবৃন্দসৱৰ শ্ৰী চৰণত মই সেৱা জনাইছোঁ। আৰু আমাৰ এই ভক্তিমংগল ঘোষা শাস্ত্ৰৰ যি ধাৰাবাহিক অনুষ্ঠান আগবাঢ়িব লৈছোঁ তালৈ আজি আকৌ যদি কিবা ভুল ত্ৰুটি হৈ যায় তাৰ বাবে আপোনাৰ মহামহন্তৰ শ্ৰী চৰণত মই আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ। আজি ঘোষা সংখ্যা 10 নহ'লেগে আমি সেই চাই থৈছিলোঁ ভগৱানৰ কৃপা, কিন্তু আজি 10 নম্বৰৰ পৰা আৰম্ভ কৰিব লাগিব। এয়া আগত আছিলে হবে পৰ্বতৰ পৰা মাণিক নোপজে যেন, তাৰমানে যেনেকৈ সকলো পৰ্বততে মাণিক পোৱা নাযায়, সকলো কাঠি চন্দন নহয়, এই কথাখিনি পঢ়িছিলোঁ। সকলো লোক সাধু নহয়, এই ঘোষা জনাতে আমি সামৰণি মাৰি থৈছিলোঁ। এতিয়া আমি আগবাঢ়িব লাগিব 10 নম্বৰ ঘোষালৈ। ইয়াত কৈছে যে যেন কল্পতৰু সবাতো সমান মাগন্তাহে পাৱে ফল, কাকো হিংসা দেশ নাহিকে সদায় নাবাঞ্চে আত্মকুশল। অৰ্থাৎ এই ঘোষাভাষীয়ে ক'ব খুজিছে যে এজোপা বৃক্ষই যি ধৰণে দোষী সুখী নাচাই সকলোকে সমানে ফলদান দিয়ে, ঠিক তেনেদৰেই প্ৰকৃত সাধুসকলেও দোষী সুখী একো নাচাই পেলাই সকলোকে যোনে যি ধৰণে মনত বাঞ্ছা কৰে তেনেধৰণৰ ফল দিয়ে বুলি শাস্ত্ৰই বৰ্ণনা কৰিছে। কৃষ্ণ। এয়া নেক্সট ফাঁকি ঘোষা হৈছে পৰৰেহে হিত সাধি থাকে নিত, সেৱা অনুৰূপ জানি হেনয় জনক উপাসা কৰিয়া ভক্তি খোজে যিটো প্ৰাণী। এই ঘোষাফাঁকিয়ে ক'বলৈ খুজিছে সেৱা অনুৰূপ হিচাপে প্ৰকৃত সাধুসকলে পৰৰহে হিত সাধন কৰে, এই কথা ক'ব খুজিছে। আৰু যিজনে তেনে ভক্তি কৰে তেনে লোকসকলক সেৱা কৰিবলৈ আমাৰ শাস্ত্ৰই আজ্ঞা প্ৰদান কৰিছে। কৃষ্ণ। এতিয়া 3 নম্বৰ ফাঁকি ঘোষালৈ আহোঁ, অৰ্থাৎ ভক্তিমংগল ঘোষা শাস্ত্ৰৰ ক্ৰমান্বয়ভাৱে যদি আমি চাওঁ 12 নম্বৰ ঘোষা হ'বগৈ। অন্যত বস্তুৱে বিষম কৰাৱে দেৱতা হবৰ মন, মহন্তসকলে ভক্তিমাত্ৰ গ্ৰাহ নকৰে আনগ্ৰহণ। কৃষ্ণ। ইয়াত ক'ব খুজিছে যে অন্যত বস্তুৱে বিষম কৰাৱে দেৱতা হবৰ মন, মহন্ত অৰ্থাৎ যাৰ অন্তৰত মহৎ গুণেৰে ভৰা সেইসকল কেৱল ভক্তিহে গ্ৰহণ কৰে। তেনেকুৱা লোকসকলে তেওঁলোকক অন্য বস্তুবিলাকে বিষমহে কৰায় বুলি কৈছে। অৰ্থাৎ ভক্তি বাদে আন ধন সোণ আদি অন্যত বস্তু উৎসৰ্গা কৰিলে তেওঁলোকে মনত দুখহে পায় বুলি শাস্ত্ৰই বৰ্ণনা কৰিছে। কৃষ্ণ। আমাৰ এই অনুষ্ঠানটিত সদায় 3 ফাঁকিকে ঘোষা চৰ্চা কৰা হ'ব বুলি আৰম্ভণিতে কোৱা হৈছে, গতিকে ভিডিঅ'টো ইমানেই। আৰু আগলৈ যদি ভিডিঅ'সমূহ চাই থাকিবলৈ খোজে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব আপোনালোকে। ঠিক আছে। কৃষ্ণ।